মাহতে 4গৰাকীকৈ মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কলকাতাত এই ঘটনা সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী বাহনে মহতিয়াই নিছে 4গৰাকীকৈ মহিলাক। প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই গৈছিল মহিলাকেইগৰাকী আৰু থিতাতে নিহত হৈছে 2গৰাকীকৈ মহিলা। দৃশ্যাংশ আগবঢ়াইছো আমি এই মুহূৰ্তত। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। এবাৰ ঘটনা সংঘটিত হৈছে কলকাতাত। তীব্ৰবেগী বাহনে মহতিয়াই নিছে 4গৰাকীকৈ মহিলাক। প্ৰাতঃ ভ্ৰমণলৈ যোৱা 4গৰাকীকৈ মহিলাক মহতিয়াই নিছে, যাৰ বাবে থিতাতে মৃত্যু হৈছে 2গৰাকীকৈ মহিলাৰ। লগতে আন 2গৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। থিতাতে নিহত হৈছে হামিদা চৌধুৰী আৰু দেলুৱাৰা খাতুন নামৰ 2গৰাকীকৈ মহিলা। লগতে ৰমেলা খাতুন আৰু জয়কন নেচা নামৰ 2গৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই গৈছিল 4গৰাকী মহিলা আৰু সেই সময়তেই তীব্ৰবেগী মালবাহী এখন মেজিকে মহতিয়াই নিছে। প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা 4গৰাকীকৈ মহিলাক মহতিয়াই নিছে। থিতাতে নিহত হৈছে হামিদা চৌধুৰী আৰু দেলুৱাৰা খাতুন। লগতে আন 2গৰাকী মহিলা ৰমেলা খাতুন আৰু জয়কন নেচা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত 2গৰাকী মহিলাক সংকটজনক অৱস্থাত কলকাতা বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থা আছে। আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ আছে AS26C9412। গাড়ীখনৰ চালক জাহিদুল ইছলামক ইতিমধ্যে আটক কৰিছে কলকাতা আৰক্ষীয়ে। দৃশ্যাংশ আমি আগবঢ়াই আছো। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱাই কলকাতাৰ বালাগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহতিয়াই নিছে প্ৰাতঃ ভ্ৰমণলৈ বুলি ওলাই যোৱা 4গৰাকীকৈ মহিলাক। থিতাতে নিহত হৈছে 2গৰাকীকৈ মহিলা আৰু আন 2গৰাকী মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গাড়ীখনৰ চালক জাহিদুল ইছলামক ইতিমধ্যে কলকাতা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আৰু ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব। পুৱাই পথ দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱা 4গৰাকীকৈ মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হ'ল। 2গৰাকীকৈ মহিলা হামিদা চৌধুৰী আৰু দেলুৱাৰা খাতুনৰ থিতাতে নিহত হৈছে আৰু গুৰুতৰভাৱে আহত ৰমেলা খাতুন আৰু জয়কন নেচা সংকটজনক অৱস্থাত কলকাতা বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্দৰ্ভত আহি পৰিছে ভাষ্য। আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। ৰাতিপুৱা তেওঁলোক 4জন মহিলাই আপোনাৰ মৰ্ণিং ৱাক কৰি আহি ঘৰৰ সন্মুখত থিয় হৈ আছে। কিবা এটা পেচল কথা পাতি আছে। সেই গাড়ী মেজিক গাড়ী এটা গুণেলগুৰিৰ পৰা আহি আছিল বালাগাঁৱলৈকে। তেওঁলোকে পশ্চিম ফালে থিয় হৈ আছিল। গাড়ীটো অপজিট ছাইডত যাই তেওঁলোকক খুন্দিয়াইছে। পিছত তাতে 2জন মানুহ লগে লগে নিহত হৈছে আৰু 2জন সংকটজনক অৱস্থাত কলকাতা অসামৰিক চিকিৎসালয়ত অনা হৈছিল। গতিকে এজনৰ বেছি সংকটজনক, তেওঁক আকৌ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে, ৰেফাৰ কৰিছে। কি বিচাৰ আমি বিচাৰোঁ ড্ৰাইভাৰবিলাকে অলপ ট্ৰেইনিং প্ৰাপ্ত হ'ব লাগে। আমাৰ এতিয়া ড্ৰাইভাৰবিলাক সিমান ট্ৰেইনিং প্ৰাপ্ত নহয়। তেওঁলোকে গোটেই ৰাতি ক'ত গাড়ী চলায়। গতিকে আমি প্ৰশাসন মহোদয়ক অনুৰোধ জনাইছোঁ, এই ড্ৰাইভাৰবিলাকক অলপ হেৰি কৰিব লাগে, তেওঁ প্ৰশিক্ষণ দিব লাগে আৰু উচিত বিচাৰ দিব লাগে। এইটো বালাগাঁৱত ৰাতিপুৱা মানে 4জন মহিলাই মৰ্ণিং ৱাক কৰি সিহঁতৰ ঘৰৰ সন্মুখত মানে থিয় হৈ আছিল। গুণেলগুৰি ফালৰ পৰা মানে সৰু কি গাড়ী বুলি কয় সেইটো মেজিক গাড়ী। মেজিক গাড়ীত মানে সিহঁতে মানে মালভৰ্তি চোৰাং কাঠ নেকি মানে পালেং কাঠ সেই পালেং লৈ আহি থাকোঁতে ৰং ছাইডত গৈ পেলাই সিহঁতক খুন্দিয়াই স্পটত 2টা নিহত হৈছে আৰু 2টা সংকটজনক অৱস্থাত কলকাতা মানে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এম্বুলেঞ্চ খবৰ দি পেলাই সিহঁতক মানে হস্পিটেলত পঠাই দিছে। পিছত মানে আমাৰ কলকাতা আৰক্ষী বিষয়া গৈ তাত তদন্ত কৰি গাড়ীটো লৈ আহে আৰু ড্ৰাইভাৰ যিজন আছে ড্ৰাইভাৰকো মানে আমি পাব্লিকে ধৰি পুলিচৰ ওচৰত দি দিওঁ। যি 2জন আহত হৈছে তেওঁলোকৰ অৱস্থা কেনেকুৱা? এটাৰ অৱস্থা মানে সংকটজনক অৱস্থা। সেয়ে মানে বৰপেটা মানে চিভিল হস্পিটেলত মানে ৰেফাৰ কৰিছে, মেডিকেল কলেজত ৰেফাৰ কৰিছে মেডিকেল কলেজত, আৰু এজন কলকাতাতে আছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।